চৰকাৰে যেনেকৈ MG নেৰেগা এই আঁচনিটো তেওঁলোকে ধ্বংস কৰিবলৈ ওলাইছে, আমি সেই আঁচনিটো বচোৱাৰ বাবে কংগ্ৰেছ দলে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আগত এই MG নেৰেগাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সকলোখিনি 100% ৱেজেছখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে দিছে আৰু ৰাজ্য চৰকাৰৰ ওপৰত অতিৰিক্ত কোনো ধৰণৰ বোজা অহা নাই। কিন্তু তেওঁলোকে এই MG নেৰেগাৰ নামটো সলনি কৰি বিকশিত ভাৰত জি ৰামজি যি আঁচনি তেওঁলোকে ল'বলৈ ওলাইছে, সেই আঁচনিত আমি দেখিছোঁ যে তেওঁলোকে প্ৰথম কৰিছে কি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 60% মজুৰি ইয়াতে দিব আৰু 40% ৰাজ্যিক চৰকাৰক দিবলৈ তেওঁলোকে এটা মডেল এটা ওলাইছে। মই ক'ব বিচাৰোঁ যে আজি আপুনি অসম ৰাজ্যৰ কথাই যদি আপুনি ধৰে, যি ৰাজ্যত প্ৰত্যেক দিনে যোৱা বছৰ আপোনালোকে দেখিছে যে এই ৰাজ্য চৰকাৰে প্ৰত্যেক দিনে গড়ে 50 কোটি টকা লোন লৈছে। তেওঁলোকে গোটেই বছৰটোত 18,000 কোটি টকা লোন লৈছে। আজি সেইখন ৰাজ্য চৰকাৰক যদি এতিয়া MG নেৰেগাৰ যিহেতু 40% টকা তেওঁলোকক দিবলৈ যদি কেন্দ্ৰ চৰকাৰে দিয়ে, তেতিয়াহ'লে আল্টিমেটলি কি হ'ব, এই আঁচনিটো লাহে লাহে ধ্বংস হৈ যাব, লাহে লাহে আঁচনিটো শেষ হৈ যাব। লগতে MG নেৰেগা এই আঁচনিটো মহাত্মা গান্ধীৰ নামত, জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত কংগ্ৰেছে দিছিল আৰু সেই BJP চৰকাৰে যে সদায় আমি এটা কথা কৈ থাকোঁ যে তেওঁলোকে যে মহাত্মা গান্ধীক বেয়া পায় বা মহাত্মা গান্ধীৰ যি ৰাস্তাই যেনেকৈ ভাৰতবৰ্ষ স্বাধীন কৰিছে, তেওঁলোকে যে সেই সময়ত ইংৰাজসকলৰ লগত আছিল বা ইংৰাজসকলৰ সমৰ্থন আছিল, এই ব্যক্তিসকলে গৈ আজি BJP চৰকাৰ কৰিবলৈ সক্ষম হৈছে, সেইটো এটা প্ৰমাণ হ'ল যে এই আঁচনিৰ পৰা তেওঁলোকে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা তেওঁৰ নামটো তেওঁলোকে কৰ্তন কৰিবলৈ চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে নতুন আঁচনিৰ দ্বাৰাই বছৰত যিখিনি ধৰক কৃষি কাৰ্য কৰা সময়, সেই সময়খিনি তেওঁলোকে নেৰেগাৰ আঁচনি বা নেৰেগাৰ কাম কৰিব নোৱাৰিব। তেওঁলোকে কিন্তু আগত গোটেই বছৰটো তেওঁলোকে কাম কৰি থাকিব পাৰিছে আৰু মজুৰি পাইছে। কিন্তু এতিয়া নতুনকৈ আহিছে যে এটা পঞ্চায়তত কেৱল 20খন আঁচনিহে ধৰি থাকিব পাৰিব আৰু যদি অনগয়িং কাম থাকে নতুনকৈ আঁচনি তাতে ল'ব নোৱাৰে। সেইটো মই ভাবোঁ যে এইটো হ'লে কি হ'ব, আমাৰ মেক্সিমাম জাগাতে আমি নেৰেগাৰ আঁচনিখিনি আমি নতুনকৈ ধৰিব নোৱাৰিম। কংগ্ৰেছ দলে আমি দাবী কৰিছোঁ যে আমাক কামৰ অধিকাৰ, যিহেতু MG নেৰেগা এটা এক্ট, আইন, এইটো স্কিম নহয়, এটা আইন। সেই আইনত আছিল যে আমি প্ৰত্যেকজন মানুহক আমি 100 দিনৰ কৰ্ম সংস্থাপন দিম এটা বছৰত। কংগ্ৰেছ দলে যে আমাৰ সেই আইনটো আমাৰ যি কাৰ্যৰ অধিকাৰ সেইখিনি দিব লাগে, যে আমাৰ মজুৰিৰ অধিকাৰ সেইখিনি আমাক লাগে। এতিয়া যিটো আপোনাৰ মডেল জি ৰামজি, বিকশিত ভাৰত জি ৰামজি এইটো আনিছে, তাতে চৰকাৰেহে নিৰ্ধাৰণ কৰিব ক'ত কি কাম হ'ব। কিন্তু আগতে আছিল গাঁও সভাত বহি গাঁৱৰ মানুহে নিৰ্ধাৰণ কৰিব যে আমাৰ গাঁৱত কি কি কাম হ'ব আৰু সেইমতে একশ্যন প্লেনখিনি বনোৱা গৈছে।